আমাৰ যে পদুম ফুলৰ চিনৰ লগত কোনো এইবাৰ যুঁজ হ'ব বুলি নাই, কণ্টেষ্টে নাহিব। আমাৰ বিপুল ভোটত আমি 6 নম্বৰ ডিমলীয়া জিলা পৰিষদৰ পৰা মই বিশেষকৈ বহুত ভোটত জিকিম আৰু বিপুল ভোটত আমি জয়ী হ'ম। আমি যিকেইখন ধৰক এতিয়া বহুত পৰ্যায়ত মিটিং কৰিছোঁ বা গাঁৱৰ মাজত বা ৰাইজৰ মাজত গৈছোঁ, ৰাইজৰ যিটো সঁহাৰি, ৰাইজে যিটো আমাক মৰম কৰিছে, সেই মৰম দেখিয়ে মই উৎফুল্লিত যে মই ভাবোঁ আৰু মই যিখিনি শুনি আছোঁ, আমাক খুবেই মানে বিজেপি দলৰ বাহিৰে মানুহে যিবিলাক কাম কৰিছে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে, সেইবোৰ কাম চাই পেলাই এতিয়া এইবাৰ আমাৰ লগত কণ্টেষ্ট আহিব বুলি মই নাভাবোঁ। কোনো এটা দল আমাৰ কণ্টেষ্টত নাহে। নমস্কাৰ দৰ্শকসকল, আপোনালোকে চাই আছে ডেমক্ৰেটিক অসম। যিহেতু আমি প্ৰতিদিনে একোগৰাকী ব্যক্তিক আমন্ত্ৰণ কৰি আনো আৰু আজি আমাৰ এগৰাকী বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ কৰি আনিছোঁ। তেওঁ হৈছে 6 নম্বৰ ডিমৰীয়া জিলা পৰিষদ সমষ্টিৰ সদস্য যতীন মেধি ডাঙৰীয়া। নমস্কাৰ। যিহেতু ৰাজ্যত এতিয়া সমাগত পঞ্চায়ত নিৰ্বাচন, প্ৰতিটো ৰাজনৈতিক দলে ইতিমধ্যে নিৰ্বাচনী ৰণত নামিছে। আপোনাৰ প্ৰচাৰ অভিযান কেনেকুৱা? মোৰ প্ৰচাৰ অভিযান খুব দ্ৰুতগতিত চলি আছে আৰু আমি আচলতে দিনে ৰাতিয়ে আমি সকলো আমাৰ কাৰ্যকৰ্তাৰ লগতে আমাৰ বিধায়ক মহোদয় আজি আহিছে আৰু আমাৰ জিলা পৰ্যায়ৰ নেতাসকলো আহিছে। সকলোৱে লগ লাগি আমি বুথ পৰ্যায়ত আমি এতিয়া মিটিংবোৰ কৰি আছোঁ আৰু আমি যিবোৰ মিটিং কৰি আছোঁ বৰ্তমান গোটেইবোৰতে আমি ভাল এটা আদৰ পাইছোঁ। যিহেতু যেতিয়া আমি কোনো এটা ৰাজনৈতিক দলত যোগদান কৰা যায়, প্ৰতিজন ব্যক্তিৰে একোটা ইচ্ছা থাকে। যিহেতু আপুনি আজি দলীয় টিকট লাভ কৰিছে, অনুভৱ কেনেকুৱা? আজি সঁচাই মই আনন্দিত, যিহেতু মই আজি দলৰ টিকেট পাইছোঁ। মই আজি ভাৰতীয় জনতা পাৰ্টিত অহাৰ পৰা মই ভবা নাছিলোঁ যে আজি মোক দলে ইমান ডাঙৰ এটা সন্মান কৰিব আৰু মোক এই সন্মান জনোৱাৰ বাবে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা, লগতে আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আৰু আমাৰ জিলা পৰ্যায়ৰ মণ্ডল পৰ্যায়ৰ সকলোকে মই ধন্যবাদ জনাইছোঁ যে মোক ভাৰতীয় জনতা পাৰ্টিৰ পৰা মোক প্ৰাৰ্থী হিচাপে নিৰ্বাচিত কৰিছে। যিহেতু আপুনি নিৰ্বাচনী ৰণত নামিছে, নিৰ্বাচনী ৰণত প্ৰতিগৰাকী প্ৰাৰ্থীৰ কিছুমান ইছ্যু লৈ নিৰ্বাচনী ৰণত নামিছে, আপুনি কোনবোৰ ইছ্যু লৈ নিৰ্বাচনী ৰণত নামিছে? মই আচলতে নিৰ্বাচনী ৰণত এইটো কাৰণে নামিছোঁ, মই ৰাইজৰ সেৱা কৰিম বুলি আৰু লগতে আমাৰ বিজেপি দলৰ যিটো ভাৰতীয় জনতা পাৰ্টিৰ যিটো আমাৰ অন্তৰ্দয়ালৈকে যিটো কাম কৰিছে, অন্তৰ্দয়াৰ ফাৰ্ষ্ট যিখিনি গৰীব দুখীয়া মানুহৰ লৈ লগতে আৰু যিখিনি জিলা পৰিষদৰ আণ্ডাৰত যিখিনি কাম কৰিব পাৰোঁ থাকে, সেইখিনি কাম কৰিম বুলি মই আচলতে আজি ৰণত নামিছোঁ। যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত আমাৰ যথেষ্ট পৰিমাণে উন্নয়ন হৈছে, সাধাৰণ ৰাইজে দেখিছে। আজি বিভিন্ন ৰাজপথ নিৰ্মাণ কৰা হৈছে, বিভিন্ন স্থানত যিবোৰ কাঠৰ দলং আছিলে আজি পকীলৈ ৰূপান্তৰিত হৈছে। গতিকে আপুনি যদিহে নিৰ্বাচনত জয়ী হয়, তেতিয়া কোনবোৰ সমস্যা আপুনি সমাধানৰ ওপৰত বেছি গুৰুত্ব দিব? চাওক, আমাৰ বৰ্তমান যিটো ভাৰতীয় জনতা পাৰ্টি সকলোৱে দেখিছে যে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হৈ অহাৰ পিছত আৰু আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহাৰ পিছত আমাৰ ইয়াতে বিশেষকৈ ভাৰতবৰ্ষত আৰু লগতে আমাৰ অসমত বহুত কাম হৈছে, যিটো কাম ধৰক বহুত উন্নতি হৈছে, যিটো ধৰক আগত হোৱা নাছিলে। আগতে ইমান 50-60 বছৰে কংগ্ৰেছে শাসন কৰাত তেনেকুৱা কাম হোৱা নাছিলে, কিন্তু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ অসমত বহুত কাম কৰিছে আৰু ইয়াৰ পিছতো যিবোৰ কাম আমাৰ জিলা পৰিষদৰ যিখিনি ক্ষমতা থাকে, ক্ষমতাৰ গণ্ডিত যিখিনি কাম থাকে, সেইখিনি মই কৰি যাবলৈ মই ৰাইজৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ। আপুনি ক'লে যে বিজেপি চৰকাৰে যথেষ্ট কাম কৰিছে, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কোনবোৰ কাম কাজে আপোনাক সন্তুষ্টি দিয়ে? আমাৰ যিহেতু আমাৰ মুখ্যমন্ত্ৰী মহোদয় আমাৰ অহাৰ পিছত অসমত ৰাস্তা ঘাটৰ পৰা আপোনাৰ যিটো যেনেকৈ ধৰক অৰুণোদয় আঁচনি দিছে, তাৰপিছত আপোনাৰ লাখপতি বাইদেউৰ আঁচনি, তাৰপিছত আপোনাৰ ধৰক যিবোৰ ল'ৰা ছোৱালীক ভাল ৰিজাল্ট কৰিছে, ছোৱালীবিলাকক স্কুটি দিছে, তাৰোপৰি আপোনাৰ শিক্ষা ফালৰ পৰা, স্বাস্থ্য বিভাগৰ পৰা
PWD ডিপাৰ্টমেণ্টটো বহুত উন্নত কৰিছে আৰু ৰাস্তা ঘাট প্ৰায় কাম হৈছে আৰু সকলো কামতে আচলতে মই উৎসাহিত যে আমাৰ দলে বহুত কাম কৰিছে। আগতে আমি দেখিছিলোঁ যে আপোনাৰ ক্ষেত্ৰী অঞ্চল, আপোনাৰ যিহেতু আপুনি ক্ষেত্ৰীৰ বাসিন্দা, আমি দেখিছিলোঁ আগতে ৰাজপথৰ ইমান উন্নত ব্যৱস্থা নাছিলে, মানুহে ক্ষেত্ৰীলৈ আহিলে বহুতবাৰ ভাবিব লগাত পৰিছে। গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব? এতিয়াতো আপোনাৰ আগতকৈ এতিয়াতো বহুত উন্নত ৰাস্তাৰ কামৰ সেইকাৰণে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক মই বহুত ধন্যবাদ জনাইছোঁ আৰু লগতে আমাৰ ডিমৰীয়াবাসী ৰাইজ বা ক্ষেত্ৰী ৰাইজ বহুত উপকৃত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাম কাজৰ পৰা বহুত উন্নত হৈছে। ভাৰতীয় জনতা পাৰ্টীৰ যিহেতু প্ৰতিটো দলৰ নীতি আদৰ্শ থাকে, আপুনি কোনবোৰ নীতিলৈ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিলে? মই আচলতে আমাৰ যিটো বিকাশ, আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যেতিয়া মই আহিছিলোঁ তেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেওঁ গুজৰাটৰ CM হৈ আছিলে, তেতিয়াই মই আচলতে আপ্লুত হৈছিলোঁ যে আমাৰ যদি মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হৈ আহে বা তেওঁৰ সেইটো দেখি পেলাই ৰাইজৰ যিটো কামৰ কৰাৰ সবকা সাথ সবকা বিকাশ, যিটো সকলোৰে বিকাশৰ বিচাৰে, সেই বস্তুটো চাই পেলাই মই আচলতে আপ্লুত হৈছিলোঁ যে যাতে সকলো ৰাইজৰে উন্নতি হয়, সেইটো কাৰণে মই সেইটো চাই পেলাই আহিছিলোঁ। যিহেতু এইবাৰ নিৰ্বাচনত আমি দেখিছোঁ ডিমৰীয়া 6 নম্বৰ ডিমৰীয়া জিলা পৰিষদৰ ইতিমধ্যে প্ৰতিটো দলে প্ৰাৰ্থিত্ব দিছে, গতিকে আপোনাৰ মেইন যুঁজখন কাৰ লগত হ'ব? আচলতে এইবিলাক প্ৰাৰ্থিত্ব দিছে, কিন্তু মই ভাবোঁ আমাৰ এইবাৰ ভাৰতীয় জনতা পাৰ্টি বা আমাৰ যে পদুম ফুলৰ চিনৰ লগত কোনো এইবাৰ যুঁজ হ'ব বুলি নাই, কণ্টেষ্টে নাহিব। আমাৰ বিপুল ভোটত আমি 6 নম্বৰ ডিমৰীয়া জিলা পৰিষদৰ পৰা মই বিশেষকৈ বহুত ভোটত জিকিম আৰু বিপুল ভোটত আমি জয়ী হ'ম। আমাৰ লগত কণ্টেষ্ট নহয়, খুবেই আশাবাদী আৰু নহয় যিটো মই দেখিছোঁ। তাৰমানে আমি যিকেইখন ধৰক এতিয়া বুথ পৰ্যায়ত মিটিং কৰিছোঁ বা গাঁৱৰ মাজত বা ৰাইজৰ মাজত গৈছোঁ, ৰাইজৰ যিটো সঁহাৰি, ৰাইজে যিটো আমাক মৰম কৰিছে, সেই মৰম দেখিয়ে মই উৎফুল্লিত যে মই ভাবোঁ আৰু মোৰ যিখিনি শুনি আছোঁ, আমাক খুবেই মানে BJP দলৰ বাহিৰে মানুহে যিবিলাক কাম কৰিছে আমাৰ মুখ্যমন্ত্ৰী বা মহোদয়ে, সেইবোৰ কাম চাই পেলাই এতিয়া এইবাৰ আমাৰ লগত কণ্টেষ্ট আহিব বুলি মই নাভাবোঁ। কোনো এটা দল আমাৰ কণ্টেষ্টত নাহে। মই যদি কওঁ যতীন মেধি ডাঙৰীয়াক কিয় ভোট দিব? একচুৱেলি মই আজিৰ পৰা নহয়, যেতিয়াৰ পৰা ধৰক কলেজ লাইফৰ পৰা মই ৰাইজৰ লগত আছোঁ আৰু বহুতটা অনুষ্ঠানত মই সভাপতি হৈ আছোঁ, সম্পাদকো হৈ আছিলোঁ আৰু লগতে BJP দলটো আহিছোঁ আৰু মই আগৰ পৰাই সকলো ৰাইজে ডিমৰীয়াবাসী ৰাইজে জানে যে মই সমাজ সেৱক বুলি। আৰু লগতে আমাৰ যিটো ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি ৰাইজৰ আস্থা আছে আৰু বিশ্বাস আছে, সেই আস্থা আৰু বিশ্বাসৰ কৰি মোক ভোটটো দিব বুলি, আমাৰ পদুম ফুলৰ চিনত ভোট দি জয়যুক্ত কৰিব বুলি মই ভাবোঁ। যিহেতু একোজন BJP কাৰ্যকৰ্তা যথেষ্ট পৰিমাণে কষ্ট ত্যাগ স্বীকাৰ থাকে, আপুনি ব্যৱসায়ো কৰে, গতিকে আপুনি ব্যৱসায়খন ভালদৰে চলাব পাৰিলে হয়, দলত কিয় আহিলে? আচলতে আমাৰ ঘৰখনে আগৰ পৰাই ৰাজনীতি আছিল আৰু আমাৰ সমাজ সেৱাৰ প্ৰতি আমাৰ এটা সমাজৰ প্ৰতি এটা মৰম বা দায়বদ্ধতা বা মানুহৰ মাজত থাকি ভাল পাওঁ, ৰাইজৰ লগত থাকি ভাল পাওঁ। ব্যৱসায়টোৰ লগতে মই ভাবিছোঁ কি যদি কাৰোবাক সহায় কৰিব পাৰোঁ নেকি ৰাজনীতিত আহি পেলাই, সেইটো ভাবিয়ে মই আচলতে ৰাজনীতি দলত কৰিছোঁ বা প্ৰাৰ্থিত্ব আজি বিচাৰিছিলোঁ আৰু সেই প্ৰাৰ্থিত্ব মোক প্ৰদান কৰিছে। যিহেতু বহুতে কয় ৰাজনীতি মানে লেতেৰা ৰাজনীতি, সুবিধাবাদী ৰাজনীতি, আচলতে সেইটো কেনেকুৱা কথা কয় বহুতে, কিন্তু আমি ভাবোঁ ৰাজনীতি যোনে ত্যাগ স্বীকাৰ কৰিম বুলি আহে, তেতিয়াহ'লে তেনেকুৱা বস্তু যিটো আপোনালোকে কৈছে তেনেকুৱা হ'ব নহয়। তাৰমানে আচলতে ৰাজনীতি আচলতে যোনে ভালভাৱে কৰে তেনেকুৱা নহয় আচলতে, যিটো কয় আৰু। যিহেতু নিৰ্বাচনী সময়ত যথেষ্ট মানে ব্যস্ত আপুনি, ৰাতিপুৱা মানে শুই উঠি যিখন ডেইলি ৰুটিন কেনেকুৱা এতিয়া? মই আগৰ পৰাই আচলতে ৰাতিপুৱা অলপ সোনকালে উঠি ৰাতিপুৱা মই অলপ খোজকাঢ়িবলৈ যাওঁ। খোজকাঢ়ি আহি নিজৰ যিখিনি কৰ্ম থাকে কৰি পেলাই একাপ চাহ বিস্কুট খাই তাৰপৰা ধৰক ব্যৱসায় তেনেকৈ ষ্টাৰ্ট কৰোঁ। ঠিক তেনেকৈ এতিয়া মই আগতকৈ অলপ বেছি টাইম দিব লগা হৈছে, যে যিহেতু মানুহখিনিয়ে মোক বিচাৰে বা ৰাইজে বিচাৰে, ডিমৰীয়াবাসী ৰাইজে তেওঁলোকক সময় দিব লগাৰ কাৰণে মই ধৰক অলপ নিজৰ ৰুটিনটোৰ লগত ৰাতিপুৱা উঠিয়ে খোজকাঢ়ি আহি তাৰপিছত মই মানুহখিনিক লগ কৰোঁ, যিখিনি মোৰ লগত লগ কৰিব আহে তেওঁলোকক অলপ সময় দিওঁ। তাৰপিছত মই ধৰক প্ৰচাৰ কৰিব যাওঁ, নিৰ্বাচনী প্ৰচাৰ কৰিব যাওঁ, যিহেতু নিৰ্বাচনী বতৰ, প্ৰচাৰ কৰিব যাওঁ। প্ৰচাৰ কৰি ধৰক মই দিনটো ব্যস্ত থাকোঁ আমাৰ কাৰ্যকৰ্তাসকলৰ লগত। তাৰপৰা আহি ধৰক ৰাতি 10টামান বজাত ঘৰ সোমাই আকৌ
নিশ্চয় ঘৰত সদায় ৰাতি হৈ আছে। হয় হয়। বাইদেউৰ সঁহাৰি কেনেকুৱা? আমাৰ আচলতে ঘৰখন মই আপোনাক কৈছোঁৱে, আমাৰ ঘৰত আগৰ পৰাই ৰাজনৈতিক হেৰি বা সমাজৰ লগত থকা মানুহ, গতিকে আমাৰ ঘৰৰ পৰা ইমান হেৰি নকৰে। আৰু মই ব্যৱসায় কৰোঁতেও মই তেনেকৈ ঘৰত থাকিব সময় নাপাওঁৱেই। জানে যে মই যিহেতু ৰাইজৰ কাম কৰি ভাল পাওঁ আৰু ব্যৱসায় এটা আছেই, গতিকে ৰাইজৰ কাম কৰি ভাল পাওঁ যেতিয়া মোৰ বিশেষকৈ সহধৰ্মিনীয়ে মোক এনেকুৱাত কোনো ধৰক নকয় যে আপুনি ইমান কিয় টাইম দিয়ে নাই বা টাইম আমাক নিদিয়ে। গতিকে তেওঁলোকক যিখিনি সময় দিব লাগে 1-1.5 ঘণ্টা সময় মই দিওঁৱেই। তাৰোপৰি এইখিনি একো আপত্তি নকৰে তেনেকুৱা, যে ৰাইজৰ কাম কৰাৰ কাৰণে ভালো পায় আমাৰ ঘৰত। যিহেতু পঞ্চায়ত নিৰ্বাচন আহি আছে, কিছুদিন পিছত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব, তাৰপিছত নিশ্চয় আপুনি জয়ী হ'ব। আপুনি যিহেতু আশাবাদী, আমিও আশাবাদী, আৰু সমগ্ৰ ডিমৰীয়াবাসী হয়তো আশাবাদী যে আপোনাক বিপুল ভোটত আপোনাক জয়যুক্ত কৰিব। যদি আপুনি জয়ী হয়, কোনবোৰ সমস্যা সমাধান কৰিব? আচলতে সমস্যা বুলিবলৈতো ধৰক বহুত কৰিছে আমাৰ দলে, ভাৰতীয় জনতা পাৰ্টীয়ে, আৰু তেনেকুৱা সমস্যাটো ধৰক যিমান কৰিলেও ধৰক 2-এটা সমস্যা ওলাই থাকে। যেনেকৈ ধৰক নতুন গাঁও হ'লে নতুন এটা ৰাস্তা লাগে, যেনেকৈ ধৰক কোনোবাই 100% এতিয়াও আমাৰ দলে যিমান পাৰিছে দিবৰ কাৰণে চেষ্টা কৰিছে, তাতে 2-এটা কিবা ৰৈ গৈছে, যে সেইবোৰ কাম কৰিম বুলি মই ৰাইজৰ ওচৰত প্ৰতিশ্ৰুতি দিছোঁ। যিহেতু ইতিমধ্যে আপুনি নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই আছে, গতিকে এই প্ৰচাৰ অভিযানত দলীয় কাৰ্যকৰ্তাসকলৰ সঁহাৰি কেনেকুৱা, বা মণ্ডল প্ৰেচিডেণ্ট তেওঁলোকৰ সঁহাৰি? মই যিহেতু ভাৰতীয় জনতা পাৰ্টীয়ে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, আৰু ভাৰতীয় জনতা পাৰ্টীৰ এটা নীতি আদৰ্শ আছে, আৰু তেওঁ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কথা হ'ল মোক বা যাকেই নিদিয়ক প্ৰাৰ্থিত্ব সকলোৰে প্ৰতি মানে দায়বদ্ধতা হেৰি আছে। সেয়েহে মোক ভাৰতীয় জনতা পাৰ্টীৰ মানে বুথ পৰ্যায়ৰ পৰা, বুথৰ পৰা পিছত আমাৰ আহে মণ্ডল প্ৰেচিডেণ্ট, মণ্ডলৰ পৰা আহে আমাৰ ডিষ্ট্ৰিক্টৰ পৰা আহে আমাৰ ৰাজ্যিকৰ। এতিয়ালৈকে মোক ধৰক যি সহায় সহযোগ আছে, সাংসদ বাইদেৱে হওক, আমাৰ বিধায়ক বতুল বৰা ডাঙৰীয়াই, লগতে আমাৰ ডিষ্ট্ৰিক্টৰ প্ৰেচিডেণ্ট তপন দাস ডাঙৰীয়া, লগতে আমাৰ মণ্ডল প্ৰেচিডেণ্ট বিপ্লৱ চৰকাৰ ডাঙৰীয়া, আৰু যি বুথ প্ৰেচিডেণ্টসকল, লগতে যিসকল আমাৰ মণ্ডলৰ কাৰ্যকৰ্তা আছে, জিলাৰ কাৰ্যকৰ্তা আছে, সকলোৱে, আৰু যিসকলক প্ৰভাৰ দিছে, সকলোৱে আহি মোক পূৰ্ণ সহযোগিতা আৰু পূৰ্ণ ছাপোৰ্ট কৰিছে, যিটো নেকি মই ৰাইজৰ মাজত যাবলৈ মোৰ অসুবিধা হোৱা নাই বা হেৰি কৰা নাই। তেওঁলোকে বহুত, ভাৰতীয় জনতা পাৰ্টীৰ দলে মোক বহুত সহযোগ কৰিছে, য'ত মই প্ৰচাৰৰ মানুহৰ সহযোগৰ জৰিয়তে একোটা লক্ষ্যস্থানত উপনীত হ'ব পাৰি। গতিকে আপুনি সহযোগিতা পাইছে দলৰ পৰা? হয় হয় হয়, সহযোগিতা, পূৰ্ণ সহযোগিতা পাইছোঁ, আৰু মই ৰাইজৰো সহযোগিতা পাইছোঁ। য'তে মই ধৰক বুথ পৰ্যায়ত মই কৈছোঁ আপোনাক অলপ আগতে, যে আমাৰ যিবিলাক বুথ পৰ্যায়ৰ মিটিং হৈছে বা বৈঠক হৈছে, সকলোতে আমি পূৰ্ণ সহযোগিতা পাইছোঁ ৰাইজৰ, লগতে আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ পৰা আমাৰ গোটেইখিনিয়ে মোক পূৰ্ণ সহযোগিতা কৰিছে। তেওঁ দলৰ প্ৰতি ভৱিষ্যত পৰিকল্পনা কেনেকুৱা থাকিব আপোনাৰ? দলৰ প্ৰতি যিহেতু মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, এতিয়াতো আৰু আপোনাৰ দলৰ যেনেকৈ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কথা এটাই আছে, যে দেহ মন আৰু আপোনাৰ সকলো ত্যাগ কৰি মই দলৰ প্ৰতি কাম কৰি যাবলৈ মই আগ্ৰহ। গতিকে আপোনাৰ মই কিছুমান ব্যক্তিগত কথালৈ আহোঁ। স্কুলীয়া শিক্ষা ক'ত আৰম্ভ কৰিছিল, আৰু তেতিয়াৰ পৰা ৰাজনীতি বা সমাজ সেৱাৰ লগত মানে এনেকুৱা এটা বান্ধি ৰাখিছিল নেকি, মানে হেঁপাহ আছিলে নেকি? হয় 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 হয়, সেইটো হয়। মই আচলতে স্কুলীয়া লাইফ, আমি আচলতে তেতিয়া বহুত, আমাৰ গাঁৱত স্কুল নাছিলে, তেতিয়া আমাৰ এজন ছাৰ আছিলে, ছাৰে আমাক গছৰ তলত পঢ়াইছিলে, আমি গছৰ তলত শিক্ষা লৈছিলোঁ। তাৰ পৰা আমাৰ দেউতাহঁতে, আমাৰ গাঁৱৰ বয়োজ্যেষ্ঠসকলে পাহাৰৰ পৰা গছৰ খুঁটা কাটি আনি ঘৰ বনাই, খেৰৰে ঘৰ বনাই স্কুল কৰিছিলে। সেই স্কুলত মই পঢ়িছিলোঁ, সেইখন হ'ল শংকৰ প্ৰাথমিক বিদ্যালয়, এতিয়াও আছে। সেই স্কুলখন এতিয়া বহুত ডেভেলপ, আমাৰ দলেও বহুত দিছে। তাৰোপৰি তাৰপিছত মই খেত্ৰী হাইস্কুলত মই আপোনাৰ এইটো মেট্ৰিক পাছ কৰোঁ, যিটো মানে SLC পাছ কৰোঁ। তাৰ পৰা মই গৈ ডিমৰীয়া হাইস্কুলত আৰ্টছ বিভাগত মই এডমিশ্যন লওঁ, আৰু আৰ্টছত মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰোঁ। কৰি পেলাই মই আপোনাৰ ডিগ্ৰী লেভেলত পঢ়োঁ, কিন্তু মই ডিগ্ৰীটো কমপ্লিট নহয়, 3rd ইয়াৰত মোৰ হেৰি হয়, মানে অলপ মই ৰাইজৰ লগত যিটো হেৰি আছোঁ, মই স্কুল লাইফৰ পৰা মই স্পৰ্টছ ছেক্ৰেটাৰী আছিলোঁ। তাৰপিছত হ'লেও কলেজত যাই কালচাৰ ছেক্ৰেটাৰী হৈছিলোঁ। তাৰ পৰা মই আহি ৰাইজৰ লগত এতিয়া ধৰক মই প্ৰত্যেকটো অনুষ্ঠানৰ লগতে জড়িত। খেত্ৰী উন্নয়ন কমিটিৰ মই সভাপতি, লগতে আমাৰ খেত্ৰী কামাখ্যা দেৱালয়, যি মা কামাখ্যা দেৱালয় ইয়াত আছে, সেই দেৱালয়ৰ মই এতিয়া বৰ্তমান সম্পাদক। লগতে মই আমাৰ যিখন শ্মশান কমিটি আছে, আৰু মই সভাপতি,
আৰু আপোনাৰ যিটো আমাৰ ব্যৱসায় সন্থা আছে তাৰে মই সভাপতি। মানে ছাত্ৰ ৰাজনীতিৰ পৰা বৰ্তমান সাম্প্ৰতিক ৰাজনীতিলৈ। হয়, ছাত্ৰকালৰ পৰাই মই সমাজৰ লগত ৰাজহুৱা কামত ব্যস্ত, লগতে আমাৰ গাঁৱত আছে এক দীঘলীয়া যাত্ৰা। হয়, তিতা মিঠা কিবা অভিজ্ঞতা আছে নেকি এনেকুৱা? সমাজ সেৱা কৰিব লাগিলে আপোনালোকে জানেই অলপ তিতা কেহা থাকেই। কোনোবাই ভাল পায়, কোনোবাই দুই এটা কথা কয়, তেতিয়া অলপ বেয়া লাগিলেও তথাপি মনটোত বান্ধি লওঁ যে কোৱাটো ক'বই, ভাল হ'লেও ক'ব, বেয়া হ'লেও ক'ব। তথাপিও মই মানে পিছ হুকি যোৱা নাই, যিমান পাৰোঁ মই আগুৱাই যাবলৈ চেষ্টা কৰিছোঁ, যাতে মই ৰাইজৰ কিবা সেৱা কৰি যাব পাৰোঁ আৰু ৰাইজৰ লগত থাকি যাব। কেতিয়াবা বেয়াকৈ কয়, আপুনি কি হিচাপে গ্ৰহণ কৰে বেয়াটো? বেয়াকৈ ক'লে মই সেইটো মোৰ নিজৰ কিবা হয়তো ক'ৰবাত ভুল হৈছে বা কিবা মোৰ কিবা হেৰি আছে, লেপছ আছে, যিটো নেকি মই ধৰক তেওঁলোকক সন্তুষ্ট কৰিব পৰা নাই, সেইটো কাৰণে হয়তো হেৰি কৰে, সেইটো মই মূৰ পাতি লওঁ যে এইটো হয়তো ক'ৰবাত মোৰ মানে কেতিয়াবা বেয়া কমেণ্টছ বা কুটু মন্তব্যই সফলতাৰ দিশলৈ আনে। আজি আপুনি সফল। হয়, সেইটো হয়, হয়তো সেই ভুলবিলাক দেখুৱাই দিয়াৰ কাৰণে বা কেতিয়াবা কুটু সমালোচনা কৰাৰ কাৰণে আজি হয়তো মোৰ মনত ভাবিছোঁ মই আৰু অলপ ভাল কৰিব লাগিব, সেইকাৰণে আগুৱাই যাবৰ কাৰণে মই চেষ্টা কৰিছিলোঁ আৰু সেইটো কাৰণে হয়তো আজি মই এই পৰ্যায়লৈ আহিছোঁ। ধৰক যিহেতু ডিমৰীয়া জিলা পৰিষদ এক বৃহৎ এটা পৰিষদ, যথেষ্ট পৰিমাণে ভোটাৰ আছে, আপুনি কিমান ভোটৰ ব্যৱধানত জয়ী হ'ব? আমাৰ 6 নম্বৰ ডিমৰীয়া জিলা পৰিষদত আপোনাৰ প্ৰায় 40,000 ভোটাৰ আছে আৰু এই 40,000 ভোটৰ 29,000 ভোটটো যদি পলিং হয় তেতিয়া মই 30,000 ওপৰত ভোট পাম, এইটো মই আশাবাদী আৰু 30,000 ভোট পাম। মই যদি সুধোঁ কংগ্ৰেছে কিমান পাব? কংগ্ৰেছে হাৰ্ডলি আৰু 2,000-2,500 ভোট পাব, হাৰ্ডলি 3,000 ভোট পাব। যিহেতু আমি দেখিছোঁ যে ৰাজ্যত পঞ্চায়ত নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বহুকেইগৰাকী বিজয়ী হৈছে, কিন্তু কংগ্ৰেছে সেই হিচাপে মানে তেওঁলোকে আসন লাভ কৰিবলৈ সক্ষম হোৱা নাই। আমি বিশেষকৈ নকওঁ, গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন হৈ গ'ল, তেওঁলোকে 60টা ভিতৰত এটাও নাপালে। ৰাইজে কংগ্ৰেছক কিয় বিশ্বাস নকৰে? এইটো আচলতে আমাৰ ৰাইজে কংগ্ৰেছক যিমান বিশ্বাস কৰিছিলে, যিটো ৰাইজে আশা কৰিছিলে, সেই ক্ষেত্ৰত কংগ্ৰেছ দলে বহুতো আমাৰ ৰাইজক ঠগিছে বা ৰাইজৰ যিখিনি কাম হ'ব লগা আছিল হোৱা নাই, তাৰ বাবে ৰাইজে তেওঁলোকক আঁকোৱালি ল'ব খোজা নাই। আৰু আমাৰ দলে যিহেতু ৰাইজক হকে বহুতো উন্নতি কাম কৰিছে বা বহুত ভাল কাম কৰিছে, আমাৰ আই মাতৃসকলৰ কাৰণে বহুত কাম কৰিছে, সেইকাৰণে আমাৰ ৰাইজে আমাৰ দলক আঁকোৱালি লৈছে। যিহেতু আমি দেখিছোঁ যে এতিয়া ৰঙালীৰ আনন্দ উল্লাস, গতিকে সমগ্ৰ অসমবাসী কিবা ক'ব নেকি? হয়, মই সমগ্ৰ অসমবাসীলৈ নমস্কাৰ। মই পলমকৈ হ'লেও মই অসমবাসী ৰাইজলৈ, সকলো অসমবাসী ৰাইজলৈ মই ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু সকলোৰে যাতে স্বাস্থ্য দেহ ভালে থাকে তাৰ বাবে মই সকলোলৈ ওলাগ জনাইছোঁ। আমাৰ ডেমক্ৰেটিক অসমৰ পৰা আপোনাক ৰঙালী বিহুৰ আন্তৰিক অভিনন্দন শুভেচ্ছা জনাইছোঁ। এই চেগতে মই আপোনালোকৰ ডেমক্ৰেটিক আছামক আজি মোৰ সাক্ষাৎ লোৱাৰ বাবে মই আপোনালোকৰ ডেমক্ৰেটিক আছামক পোনপ্ৰথমে মই আপোনালোকলৈ বহুত বহুত ধন্যবাদ জনাইছোঁ। যিহেতু আমাৰ সময় হোৱাৰ লগে লগে আমাৰ অনুষ্ঠান সামৰণি মাৰিব লাগিব, আৰু আমি আজি আপোনালোকে নিশ্চয় গম পাইছে যে আজি আমাৰ মাজত এগৰাকী বিশিষ্ট ব্যক্তি তথা ব্যৱসায়িক, বৰ্তমান যিহেতু পঞ্চায়ত নিৰ্বাচনত তেওঁ ডিমৰীয়া জিলা পৰিষদৰ এগৰাকী সদস্য যতীন মেধি ডাঙৰীয়া, আৰু আমাৰ ডেমক্ৰেটিক অসমৰ পৰা তেখেতক আমি শুভেচ্ছা জনাইছোঁ যাতে ৰাইজে তেওঁক ভোট দিয়ে আৰু জয়ী হয়। যিহেতু তেওঁ এগৰাকী সৰুৰে পৰা সমাজ সেৱাৰ লগত জড়িত, গতিকে তেওঁ ৰাইজৰ সেৱাত যাতে উৎসৰ্গিত হয়, ৰাইজৰ হৈ কাম কৰে, আৰু আগন্তুক যিহেতু পঞ্চায়ত নিৰ্বাচন আহি আছে আৰু পঞ্চায়ত নিৰ্বাচনত যাতে আমাৰ যতীন মেধি ডাঙৰীয়াক ডিমৰীয়াবাসীয়ে ভোট দি জয়যুক্ত কৰি এগৰাকী উপযুক্ত প্ৰাৰ্থী হিচাপে ৰাইজৰ সেৱা কৰাৰ বাবে সুযোগ দিয়ে, তাকে আমি কামনা কৰিছোঁ। গতিকে দাদাক আমি হয়তো নিশ্চয় লগ পাম। এইবাৰ প্ৰাৰ্থী হিচাপে পালোঁ, পক্ষীভূত প্ৰাৰ্থী, হয়তো আমি জিলা পৰিষদৰ সদস্য হিচাপে লগ পাম। গতিকে আমি আমাৰ অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব। আজি আমাক এই অনুষ্ঠানত আপুনি ইমান সময় দিয়াৰ বাবে আমি প্ৰথমে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ দিছোঁ মই।